নচলিব অল ইণ্ডিয়াৰ গুণ্ডাগিৰি নচলিব অল ইণ্ডিয়া হুঁচিয়াৰ উচ্ছেদ কৰিব দিয়া নহ'ব 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 প্ৰথমে আপোনালোক সকলোলৈকে ছাত্ৰমুক্তি সংগ্ৰাম কমিটিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অধিকাৰৰ প্ৰদান কৰে অথচ আমাৰ মানুহক যিবিলাক ৰাইজে ইয়াত বহু বছৰ ধৰি বসবাস কৰি আছে চৰকাৰী আৱাস যোজনাৰ ঘৰ পাইছে আমাৰ হয় এইখনটো দি দিওঁ অলপ পুৰণা আছে খোজকাঢ়ি দিলোঁ পৃথিৱীত যিকোনো মানুহে সদায় নিজৰ বাসস্থান সদায় সুৰক্ষিত বিচাৰিছে কিন্তু আজি আমাৰ যি মানুহে যোৱা 60 বছৰ ধৰি ইয়াত বসবাস কৰি আহি আছিলে আজি এই মানুহবোৰক উচ্ছেদ কৰা এক কৌশল সৃষ্টি কৰিছে গতিকে তেখেতসকলে যি কৌশল এয়া খুব চতুৰ বুদ্ধিৰে কৰিব বিচাৰিছে যোনটো কথাত আমি অলপ মানুহ সমৰ্থনকাৰী নহয় যি জনতাই আন্দোলন কৰি কোল ইণ্ডিয়াক মাতিলে আজি সেই জনতাক তেওঁলোকে ইয়াত খেদি পঠাব বিচাৰিছে এই কথাক আমি সমৰ্থন কৰিব নোৱাৰোঁ গতিকে কোল ইণ্ডিয়াৰ যি তেওঁলোকৰ কৌশলগত কথা চতুৰ বুদ্ধি তেওঁলোকৰ সেই বুদ্ধিৰ সন্মুখত আমি বুৰ্বকৰ দৰে তাত বহি থাকিব বিচৰা নাই কোল ইণ্ডিয়াক আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে প্ৰথম কথা ডাম্পিং কৰক তেওঁলোকে ৰাস্তা বনাওক কোল ইণ্ডিয়া চলাওক আমি বিচাৰিছোঁ কিন্তু মোৰ জনতা মোৰ মানুহবোৰক মোৰ ৰাইজক এটা ঘৰো তেওঁলোকে ক্ষতি কৰিব নোৱাৰে এটা তামোল গছৰ জোপাও তেওঁলোকে ক্ষতি কৰিব নোৱাৰে অলৰেডি তেওঁলোকে প্ৰায় 25 বিঘা 30 বিঘাকৈ তেওঁলোকে বাগানবোৰ ধ্বংস কৰিছে তাৰ পাছত তেওঁলোকে খবৰ ল'বলৈ সময় পোৱা নাই এতিয়া তেওঁলোকে জনতাক উঠি যাবলৈ বুলি কৈছে এই কথা আমি কেনেকৈ সমৰ্থন কৰিম আৰু একে সময়তে আমি এটা কথা চাব লাগিব যে কোল ইণ্ডিয়া ইয়াত কি কৰিব বিচাৰিছে কোল ইণ্ডিয়াই কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে কোল ইণ্ডিয়াই বাৰম্বাৰ কৈছে যে আমাৰ লোকচান হৈছে তোমাক বেনিফিট কৰাবৰ কাৰণে কি আমি আমাৰ মানুহ ঘৰ ভাঙি দিব দিম কোল ইণ্ডিয়া বেনিফিট কৰাবৰ কাৰণে কি আমি আমাৰ মানুহবোৰৰ ঘৰৰ পাকঘৰ ভাঙিবলৈ দিম কোল ইণ্ডিয়া বেনিফিটৰ কাৰণে কি আমি ঝৰ্ণাপথ স্কুল ভাঙিবলৈ দিম কোল ইণ্ডিয়া বেনিফিটৰ কাৰণে আমাৰ মন্দিৰ ভাঙিবলৈ দিম আমাৰ মছজিদ ভাঙিবলৈ দিম নেকি গতিকে এনেধৰণৰ কাৰ্যক আমি কেতিয়াও সমৰ্থনকাৰী নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ